हेलो एवरीवन मैं आज जाई आसो घर माने मोर घर होइसे मरिगाँव किन्तु थाको गुवाहाटीत पढ़ी आसो याते आज 4 बছर माने हल तो यार पर जोवालै घरलै जिमानखिनि मैं की करि थाको आपनालोके मोर लगत थाকক आरो चाइ थाকক लेट्स गो बेग सेग रातिये पेकिंग करि थৈ दिसो आरो केटामान आछे बाहिरत बाइकत जाम जिहेतु सब पेक सेक करि थैसो सब হৈ गल इटा যাব ओलाइसो आरो এতিয়া মই ওলাই দিলো या বস্তু বাঁধা হৈ আছে আৰু 2-2.5 ঘণ্টা মান লাগিব লাহে লাহে যাম যেহেতু নাৰ্সাৰী এখনত সোমাব আছে তাতো সোমাম চাই থাকক চবে এতে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ এতিয়া মই ওলাই দিলো या বস্তু বাঁধা হৈ আছে আৰু 2-2.5 ঘণ্টা মান লাগিব লাহে লাহে যাম যেহেতু নাৰ্সাৰী এখনত সোমাব আছে তাতো সোমাম চাই থাকক চবে এতে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ আৰু এতিয়া মই জৰাবাদ পাৰ হৈছো লাহে লাহে মানে পাৰ হলোৱে আৰু মানে ইমান কঁকাল বিষাই গৈছে বেকা বেকি টাৰ্নিং আৰু গৈ পেলাই এতিয়া এটা জেগাত ৰখিম জেগাটো কি কাৰণে ফেমাস আপোনালোকে মোক কমেন্টত ক'ব কিহৰ কাৰণে ফেমাস এইখিনি হৈছে জেগাখিনি চিনি সবে হয়তো পায় চিনাকি সবৰে জেগাখিনি কমেন্টত জনা কোনখিনি জেগা এইটো জেগা এতিয়া মই দিগাৰু ক্ৰছ কৰি আহিলো আৰু দিগাৰু ক্ৰছ কৰি পেলাই ৰাস্তাৰ কাষত মানে বস্তু এটা চাই খুব ভাল লাগে বিশেষকৈ ঠাণ্ডা দিনত এইখিনি চাওক এইবোৰ ৰাস্তাৰ সাইডে সাইডে ঠাণ্ডা দিনত কমলা তাৰপিছত আনাৰস এইবিলাক মানে বেছি থাকে লোকেল হয় লোকেলো পায় চালানিও পায় মই পাই লৈ যাওঁ এইখিনি এবাৰ লোৱা নাই আৰু এণ্ড ফাইনেলি মই আহি নাৰ্চাৰীখন পাই গ'লোঁ য'ত মই ভিডিঅ'তে কৈছিলোঁ মই নাৰ্চাৰীত সোমাম বুলি এই নাৰ্চাৰীখন হৈছে বিজয় নাৰ্চাৰী ফেক্টৰী মই ফুল চুল ল'লে প্ৰায় বিজয় নাৰ্চাৰী আৰু ডেফ'ডিলৰ পৰাই লওঁ দুইখনতে মানে দামকেইটা অলপ ৰিজনেবল হয় আৰু দুইটাতে ৰেট বেলেগ বেলেগ কেতিয়াবা এখনত বেছিও হ'ব পাৰে এখনত কম বা এখনত কম এখনত বেছি সেনেকুৱা এতিয়া কি লওঁ কি নাই সেইখিনি গোটেইখিনি চাওক চ' ষ্টে টিউন এই নাৰ্চাৰীখনত বহুত মানে ধুনীয়া ধুনীয়া কিছুমান ডাঙৰ ডাঙৰ গছ আৰু কাটিং কৰি কৰি বনোৱা হৈ আছে যেনেকৈ এইবিলাক চাওক লেচুবিলাক ইয়াত থাইলেণ্ড লেচু আছে মানে যোনটো আমি চিডলেছ বুলি কওঁ সেইটো থাইলেণ্ড লেচু বুলি কয় তাৰপিছত আৰু বহুত এনেকুৱা ধৰণৰ আম আছে লেচু বহুত কিবা কিবি গছ আছে যোনবিলাক মানে ডাঙৰ গছ কিন্তু সৰুতে কাটিং কৰি লগোৱা হৈ আছে চাইও ভাল লাগে আৰু ফ্ৰুটছো লাগে বহুত আৰু আম কিছুমান মই দেখাম ফুল লাগি আছে মানে আম লাগেও এই লেচুবিলাক চাওক কিমান ডাঙৰ গছ কিন্তু ইয়াত সৰু কৰি থোৱা হৈছে আৰু ভালকৈ এইবোৰ হৈছে মধুআম ডাঙৰ ডাঙৰ গছ কাটি কাটি সৰু কৰি থোৱা হৈছে মধুআম তাৰপিছত এইবিলাক লেচুবিলাক সেয়া এতিয়া আম বনচাই টাইপত বনোৱা হৈছে এয়া চাওক আমৰ কলি আহিছে মানে ফুল আৰু এয়া বহুত ডাঙৰ ডাঙৰ গছ এনেকৈ হেৰি কৰি থৈছে এইবিলাক প্ৰডাকশ্যনো হৈ গ'ল লগতে ফ্ৰুটছো আহি গ'ল দুটা টেকা হেৰি কৰি থৈছে আৰু এইবোৰ ফুলবোৰ ছিজন ফুলো আছে বাৰমহীয়া ফুলো আছে এয়া ড্ৰেগন ফ্ৰুটো হৈ আছে আমাৰ তাতো আছে ড্ৰেগন ফ্ৰুট মই ভিডিঅ'ত দেখাম পাছত এণ্ড মোৰ লাভ হৈছে ইয়াত আহি যোনবিলাক ফুল বেলেগত মানে 15-20 হায়েষ্ট 25 ইয়াতে মই 10 টকাত পাই আছোঁ সেইকাৰণে লৈ ল'লোঁ বহুতকেইটা এণ্ড এতিয়া পে'মেণ্ট কৰোঁ আৰু যাওঁ এবাৰ গোটেইখন চাই লওক নাৰ্চাৰীৰ পৰা আহিলোঁ আহি পেলাই এতিয়া একাপ চাহ খাওঁ আহি ৰখিছোঁ এইটো কাৰেক্ট চাই নতুনকৈ খুলিছে আজি 4-5 মাহমান হৈছে চাগে চিনি পাওঁ ল'ৰাজনক অ'নাৰজনক ভাল চিনাকি চাহটো খাই লওঁ খাই পেলাই আকৌ জাৰ্ণি ষ্টাৰ্ট কৰোঁ এণ্ড এতিয়া মই আহি আকৌ ৰখিছোঁহি জাগিৰোড পাৰ হৈ জেগাটো হৈছে এইটো য'ত জোনবিল মেলা হয় মৰিগাঁৱত বহুতকেইটা বস্তুৰ কাৰণে ফেমাছ জোনবিল মেলা পবিতৰা অভয়াৰণ্য আৰু মায়ঙৰ বেজ আৰু কিবা কিবি আছে কোনে কোনে জানে মৰিগাঁও হয় কমেণ্ট কৰি জনাব এইটো হৈছে জেগাটো এইটো জোনবিলৰ গেটটো মেলা ভাগাই নাই অলপ অলপ বস্তু আছে মানুহ যোৱাই নাই এতিয়া ক'তো নৰখোঁ চিধা ঘৰ যাম ঘৰত গৈ পেলাই ৰখিম ঘৰখন দেখাম তাৰপাছত ভিডিঅ'টো শেষ কৰিম কৈছিলোঁ যে এইটো লাষ্ট মানে ৰখিম আৰু নৰখোঁ অলপ ৰখিলোঁ আকৌ ৰেষ্ট দিলোঁ বাইকখনকো এখন
এতিয়া আৰু আধা ঘণ্টামান লাগিব ঘৰ পামগৈ ঘৰ পোৱাৰ পিছত আৰু চেছ আৰু ভিডিঅ'টো এণ্ড কৰিম তাৰপিছত কালিৰ পৰা আকৌ বেলেগ বেলেগ ভিডিঅ' আহিব চবেই চাব এতিয়া বঘৰা পালোহি আহি আৰু এইখন চাওক মৰিগাঁও মেডিকেল কলেজ আপকামিং বনাই আছে কিমান মানে বছৰো লাগিব প্ৰায় ঠিক নাই এইখন মৰিগাঁওখনো লাহে লাহে উঠি গৈ আছে আৰু সৰু টাউন কিন্তু এতিয়া লাহে লাহে ডাঙৰ হ'ব ধৰি আছে এইখন মেডিকেল কলেজ বনাই আছে লাহে লাহে বেলেগ দিনতছে আজি অলপ লেট হৈছে কাৰণ আজি বাইকখন পূৰা অভাৰলোড যি কাৰণে লাহে লাহে আহিব লগা হৈছে বাইকখনৰ কণ্ডিশ্যনটো চাওক এবাৰ চাওক বাইকৰ কণ্ডিশ্যন ব্ৰেকহে চাবনে ফুল গছ যিমান যি আছে চব অভাৰলোড সেইকাৰণে লাহে লাহে আহি আছোঁ ফালে চাওক ফুল লোডিং আৰু মাল টানা গাড়ী নিচিনা হৈ আছে বলেৰ' চলেৰ'বিলাক যে থাকে সেনেকুৱা লোডত আহিছোঁ ফাইনেলি মই আহি ঘৰ পাই গ'লোঁ দেৰি হ'ল বহুত কৈছোঁ কাৰণটো কিহৰ কাৰণে এণ্ড ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ কালিৰ পৰা নতুন নতুন ভিডিঅ' আহিব চাব চবেই